নাকৰ উশাহৰ বা নিশাহৰ লগত যেতিয়া আমি জড়িত হৈ যাওঁ তেতিয়া আমাৰ মনটো লাহে লাহে শান্ত অৱস্থালৈ আহি থাকে। আমাৰ মনত যিবিলাক উথল পুথল হৈ আছে, যিমানবিলাক চিন্তাধাৰা আহি আছে, কাৰোবাৰ মনত ভয় আহিছে, কাৰোবাৰ মনত খং আহিছে, কাৰোবাৰ মনত হিংসাৰ ভাৱ আহিছে, কাৰোবাৰ মনত প্ৰতিশোধৰ ভাৱ আহিছে, সেই প্ৰতিবোৰ ভাৱধাৰাই আমাৰ মনৰ পৰা লাহে 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 এই উশাহ নিশাহে মানে আনাপানসতি ধ্যানে আমাৰ পৰা নিৰ্মূল কৰি দিয়ে আৰু আমি শান্ত হৈ যাওঁ তেতিয়া। আৰু তেতিয়া আমি তাৰপিছত যেতিয়া আমি পঢ়িবলৈ লওঁ, অকণমান সময় তোমালোকে পঢ়া শুনাৰ সময়ৰ আগত যদি তোমালোকে আনাপানসতি ধ্যান কৰি লোৱা, তেনেহ'লে তোমালোকে যিখিনি সময় পঢ়িবা সেই পঢ়া শুনাৰ প্ৰতিটো পাঠে তোমালোকে ইমান সুন্দৰকৈ আয়ত্ত কৰিব পাৰিবা। মিৰাকল, যাক আমি যাদু বুলি কওঁ, যাদু নিচিনা অনুভৱ কৰিবা। সৰু হৈ আহিছে, আকৌ উশাহ লওঁতে আমাৰ পেটটো ডাঙৰ হৈ আহিছে, নিশাহ লওঁতে আমাৰ পেটটো সৰু হৈ আহিছে। এইটো অট'মেটিকেলি হৈয়ে আছে, এইটো বায়'লজিকেল ফেক্ট হয়, কিন্তু আমি তাক গুৰুত্বই দিয়া নাই কোনোদিনে। মাত্ৰ উশাহ নিশাহ চোৱা, যি অনায়াসে আমাৰ শৰীৰলৈ আহি আছে, মানে শৰীৰৰ ভিতৰলৈ সোমাই গৈ আছে আৰু শৰীৰৰ পৰা নিশাহ বাহিৰলৈ উলিয়াই পঠাই দি আছে। এইটো অট'মেটিকেলি হাওঁফাওঁৱে উশাহ লৈছে, হাওঁফাওঁৱে নিশাহ এৰাইছে, আমাৰ শৰীৰটোক পৰিষ্কাৰ কৰিছে, উৰ্জা দিছে, পৰিষ্কাৰ কৰিছে, উৰ্জা দিছে, পৰিষ্কাৰ কৰিছে। এই প্ৰচেছটো চোৱা, মনৰ চকুৰে চোৱা, চকু বন্ধ কৰি চোৱা, লাহেকৈ লাহেকৈ উশাহ নিশাহ চোৱা। মই এটা মিউজিকৰ হেৰি লগাই দি আছোঁ। আমি উশাহ কেনেকৈ লৈছোঁ আৰু নিশাহ কেনেকৈ এৰিছোঁ মনৰ চকুৰে চাবলৈ যত্ন কৰা, নিজৰ লগত থাকিবলৈ যত্ন কৰা।
দুখন চকু নেমেলাকৈ মোহাৰা, হাত দুখন মোহাৰা, চকু নেমেলাকৈ হাত দুখন মোহাৰা, হাত দুখন মোহাৰি পেলাই চকুৰ ওপৰত লাহেকৈ ৰাখা, দুইখন হাতে চকুৰ ওপৰত ৰাখা, চকুৰ ওপৰত ৰাখা, চকু নেমেলাকৈ ৰাখা, ধুনীয়াকৈ ৰাখা আৰু চকু হাতৰ ভিতৰতে খুলিবা। চকু খুলি পেলাই হাতৰ ভিতৰত যে আন্ধাৰখিনি দেখিছা সেই আন্ধাৰখিনি চোৱা ধুনীয়াকৈ। তাৰপিছত এটা ধুনীয়া হাঁহিৰে হাত দুখন আঁতৰাই দিয়া, ধুনীয়া হাঁহিৰে আঁতৰাই দিয়া। নিজকে এটা সাৱটি ধৰা, নিজকে এটা হাক দিয়া, এনেকৈ সাৱটি ধৰা, নিজকে সাৱটি ধৰা, যেনেকৈ আমি মাক সাৱটি ধৰোঁ। মই শিক্ষক শিক্ষয়িত্ৰীসকলকো অনুৰোধ জনাম যে আপোনালোকেও নিজকে সাৱটি ধৰক, মানে নিজকে আমি মৰম দিছোঁ। আৰু কোৱা নিজে মনে মনে, মই নিজকে নিজে খুব ভাল পাওঁ। কোৱা, মই নিজকে নিজে খুব ভাল পাওঁ, মই নিজকে নিজে খুব ভাল পাওঁ। নিজৰ মনৰ ভিতৰত কোৱা ধুনীয়াকৈ, বা মুখেৰে উচ্চাৰণ কৰি কোৱা, মই নিজকে নিজে খুব ভাল পাওঁ, মই নিজকে নিজে খুব ভাল পাওঁ, মই নিজকে নিজে খুব ভাল পাওঁ। ধন্যবাদ সৰ্বশক্তিমান ঈশ্বৰ, আল্লাহ, গড, বাহিগুৰু, আমি যি বুলি সম্বোধন কৰোঁ তেখেতক ধন্যবাদ দিয়া। ধন্যবাদ এই সুন্দৰ স্কুলখনি য'ত মই পঢ়িবলৈ, শিক্ষা ল'বলৈ সুবিধা পাইছোঁ। ধন্যবাদ মোৰ এই শিক্ষক শিক্ষয়িত্ৰীসকল যাৰ দ্বাৰা মই আজি জ্ঞানৰ পোহৰ পাইছোঁ। নিজকে নিজে কোৱা, ধন্যবাদ মোৰ মা দেউতা, মোৰ ভাই ভনী, মোৰ সম্পূৰ্ণ ৰিলেটিভছ, মোৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে ধন্যবাদ মোৰ জীৱনলৈ আহক। আৰু ধন্যবাদ এই সময়খিনি, ধন্যবাদ 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 কোৱা, ধন্যবাদ কোৱা। আৰু তোমালোককো মই ধন্যবাদ দিছোঁ, আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলকো ধন্যবাদ দিছোঁ আপোনালোকে মোক এইখিনি সুবিধা কৰি দিয়াৰ বাবে। আৰু তোমালোককো